নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক ADRE পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ GK মাৰাথন সিৰিজৰ এটা ভিডিঅ' লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো হকচোন। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে স্ক্ৰীনত দিয়া থকা আমাৰ চেনেলৰ ই-বুকখনত ৮০০০তকৈ অধিক প্ৰশ্নোত্তৰ আছে, যিখন ই-বুক পঢ়ি আপোনালোকে আগন্তুক ADRE আৰু আসাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰে। যদিহে আপুনি এই ই-বুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেসক্ৰিপশনত দিয়া থকা লিংকত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে কৰি এই ই-বুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হু ইজ দ্য কাৰেন্ট গভৰ্ণৰ অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৰ্তমান গভৰ্ণৰ কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৰ্তমান গভৰ্ণৰ হ'ল শক্তিকান্ত দাস। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য প্ৰিন্সিপাল অফ এ ইউনিভাৰ্চিটি? বিশ্ববিদ্যালয় এখনৰ অধ্যক্ষগৰাকী কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ৰাজ্য এখনৰ ৰাজ্যপালেই হ'ল বিশ্ববিদ্যালয় এখনৰ অধ্যক্ষ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ অফ দ্য ফলোইং ৰিভাৰ্ছ ফ্ল'জ ইনটু দ্য আৰবিয়ান সি? তলৰ কোনখন নদী আৰৱ সাগৰত পৰিছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ইয়াত দিয়া থকা সিন্ধু নদীখন আৰৱ সাগৰত পৰিছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ লেয়াৰ ডাজ অজন গেছ এক্সিষ্ট? অজন গেছ কোনটো স্তৰত থাকে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। অজন গেছ ষ্ট্ৰেটোস্ফিয়াৰ স্তৰটোত থাকে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ইনষ্ট্ৰুমেণ্ট ডেট মেজাৰ্ছ দ্য ইণ্টেনচিটি অফ এন আৰ্থকুইক? ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম হ'ল চিছমোগ্ৰাফ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য pH অফ দ্য এচিড? এচিডৰ pHৰ মান কিমান? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। এচিডৰ pHৰ মান 7তকৈ কম। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য অথৰ অফ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট? ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখনৰ ৰচক কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখনৰ ৰচকগৰাকী হ'ল ডক্টৰ বাণীকান্ত কাকতি। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট ছেক্ৰেটাৰী জেনেৰেল অফ দ্য ইউনাইটেড নেশ্যনছ? ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধানগৰাকী কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধানগৰাকী হ'ল এণ্টনিঅ' গুটেৰেছ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ চেপ্টাৰ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কণ্টেইনছ দ্য ফাণ্ডামেণ্টেল ৰাইটছ? ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহ কোনটো অধ্যায়ত আছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহ 3য় অধ্যায়টোত আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য হাইয়েষ্ট পিক ইন দ্য কাৰ্বি হিলছ? কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগটো কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগটো হ'ল সিংহাসন শৃংগ। নেক্সট কুৱেশ্যনটো দিয়া আছে, মাজুলী ডিষ্ট্ৰিক্ট ইজ ছেপাৰেটেড ফ্ৰম হুইচ ডিষ্ট্ৰিক্ট? মাজুলী জিলাখন কোনখন জিলাৰ পৰা পৃথক কৰা হৈছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। মাজুলী জিলাখন যোৰহাট জিলাখনৰ পৰা পৃথক কৰা হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ আছামিজ শ্বৰ্ট ষ্টৰিজ? অসমীয়া চুটিগল্পৰ জনক বুলি কাক জনা যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটিগল্পৰ জনক বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ ডিড দ্য বেটেল অফ পথৰুঘাট টেক প্লেচ? পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। পথৰুঘাটৰ ৰণ দৰং জিলাত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ টু ডিক্লেয়াৰ ৰেবিলিয়ন এগেইনষ্ট দ্য ব্ৰিটিছ? ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা প্ৰথমগৰাকী অসমীয়াৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা প্ৰথমগৰাকী অসমীয়া হ'ল গোমধৰ কোঁৱৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ইউনিভাৰ্চিটি ইন আছাম ৱাজ দ্য ফাৰ্ষ্ট টু ইন্ট্ৰডিউচ ৰেডিঅ'? অসমৰ কোনখন বিশ্ববিদ্যালয়ত প্ৰথমে ৰেডিঅ'ৰ প্ৰচলন হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি
অসমৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত পোনপ্ৰথমে ৰেডিঅ'ৰ প্ৰচলন হৈছিল? নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য নৱগ্ৰহ টেম্পল ইন গুৱাহাটী ইজ চিটুৱেটেড অন হুইচ হিল? গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য এষ্ট্ৰলজাৰ অফ লাচিত বৰফুকন? লাচিত বৰফুকনৰ জ্যোতিষীগৰাকীৰ নাম কি আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি লাচিত বৰফুকনৰ জ্যোতিষীগৰাকীৰ নাম আছিল সমুদ্ৰহৰি। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য স্মলেষ্ট বুক ৰিটেন বাই শ্ৰীমন্ত শংকৰদেৱা? শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত আটাইতকৈ সৰু গ্ৰন্থখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত আটাইতকৈ সৰু গ্ৰন্থখনৰ নাম হ'ল গুণমালা। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট আৰ শুক্লধ্বজ পপুলাৰলি নন এজ? শুক্লধ্বজ কি নামেৰে জনপ্ৰিয় আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি শুক্লধ্বজ চিলাৰায় নামেৰে জনপ্ৰিয় আছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ মাৰ্কেট ইন ইম্ফল ইজ নন এজ দ্য ওমেন্স মাৰ্কেট? ইম্ফলৰ কোনখন বজাৰক মহিলাৰ বজাৰ বুলি জনা যায়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ইম্ফলৰ ইমা বজাৰখনক মহিলাৰ বজাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে মধ্যপ্ৰদেশ শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ হাউ মেনি ষ্টেটছ? মধ্যপ্ৰদেশে কিমানখন ৰাজ্যৰ সৈতে নিজৰ সীমা ভাগ কৰে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ মধ্যপ্ৰদেশে 5খন ৰাজ্যৰ সৈতে নিজৰ সীমা ভাগ কৰে আৰু এই 5খন ৰাজ্য হ'ল উত্তৰ প্ৰদেশ, ছত্তীশগড়, মহাৰাষ্ট্ৰ, গুজৰাট আৰু ৰাজস্থান। নেক্সট কুৱেশ্যনটো দিয়া আছে গংগোত্ৰী, যমুনোত্ৰী, কেদাৰনাথ, বদ্ৰীনাথ এণ্ড মুছৌৰী আৰ ইন হুইচ ষ্টেট? গংগোত্ৰী, যমুনোত্ৰী, কেদাৰনাথ, বদ্ৰীনাথ আৰু মুছৌৰী কোনখন ৰাজ্যত আছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি গংগোত্ৰী, যমুনোত্ৰী, কেদাৰনাথ, বদ্ৰীনাথ আৰু মুছৌৰী উত্তৰাখণ্ড ৰাজ্যখনত আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ৰেম? ৰেমৰ সম্পূৰ্ণ নামটো কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ৰেমৰ সম্পূৰ্ণ নামটো হ'ল ৰেণ্ডম এক্সেছ মেমৰি। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ WWW? WWWৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি WWWৰ সম্পূৰ্ণ ৰূপটো হ'ল ৱৰ্ল্ড ৱাইড ৱেব। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ডাজ পি মিন ইন পেন কাৰ্ড? পেন কাৰ্ডত পিৰ অৰ্থটো কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি পেন কাৰ্ডত পিৰ অৰ্থটো হ'ল পাৰ্মানেণ্ট আৰু পেন কাৰ্ডৰ পেনৰ সম্পূৰ্ণ ৰূপটো হ'ল পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ HTML? HTMLৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি HTMLৰ সম্পূৰ্ণ ৰূপটো হ'ল হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ। হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ? ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম হ'ল সোৱণশিৰি নৈ। নেক্সট কুৱেশ্যনটো দিয়া আছে when was the state of Assam formed? অসম ৰাজ্যখন কেতিয়া গঠন হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1950 চনৰ 26 জানুৱাৰী তাৰিখে অসম ৰাজ্যখন গঠন হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে when was the capital of Assam shifted to দিছপুৰ? অসমৰ ৰাজধানী কেতিয়া দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অসমৰ ৰাজধানী 1973 চনত শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে when was the high court established in Assam? অসমত কেতিয়া উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি অসমত 1948 চনৰ 1 মাৰ্চ তাৰিখে উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল, কিন্তু অসমত 1948 চনৰ 5 এপ্ৰিল তাৰিখৰ পৰা উচ্চ ন্যায়ালয় কাৰ্যকৰী কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ দ্য গুৱাহাটী ইউনিভাৰ্চিটি? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন আছিল কৃষ্ণকান্ত সন্দিকৈ। নেক্সট কুৱেশ্যনটো দিয়া আছে
হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট কলেজ এষ্টাব্লিছড ইন আছাম? অসমত স্থাপন কৰা প্ৰথম কলেজখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। অসমত স্থাপন কৰা প্ৰথম কলেজখনৰ নাম আছিল কটন কলেজ। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য মনুমেণ্ট অফ মাধৱদেৱছ লিটাৰেৰী লাইফ? মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। মহাপুৰুষ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ দ্য আছাম ভেলী লিটাৰেৰী এৱাৰ্ড? কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম ব্যক্তিগৰাকী আছিল ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ দ্য শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড? কোনে প্ৰথমে শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন আছিল কীৰ্তিনাথ হাজৰিকা। তেওঁ 1986 চনত এই বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য টেম্পল লোকেটেড ইন দ্য মণিকুট হিলছ অফ আছাম? অসমৰ মণিকুট পাহাৰত অৱস্থিত মন্দিৰটোৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। অসমৰ মণিকুট পাহাৰত অৱস্থিত মন্দিৰটোৰ নাম হ'ল হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰটো কামৰূপ জিলাৰ হাজোত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ নীলমণি ফুকন এৱাৰ্ডেড দ্য জ্ঞানপীঠ এৱাৰ্ড? নীলমণি ফুকনক কোন চনত জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। 2021 চনত 2020 চনৰ বাবে নীলমণি ফুকনক জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল আৰু জ্ঞানপীঠ বঁটা লাভ কৰা তেওঁ আছিল 56তম ব্যক্তি। নেক্সট কুৱেশ্যনটো দিয়া আছে when was the Assam Medical College established? অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপিত হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 1947 চনৰ 3 নৱেম্বৰ তাৰিখে ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয় স্থাপিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ট্ৰান্সলেটেড দ্য ৰামায়ণ ইনটু আছামিজ? ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। মাধৱ কন্দলীয়ে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিছ অফ দ্য গুৱাহাটী হাইকোৰ্ট? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ আছিল হলিৰাম ডেকা। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু নামেৰী নেশ্যনেল পাৰ্ক? নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈ গৈছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে জীয়া ভৰলী নৈখন বৈ গৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে when was presidential rule imposed in Assam for the first time? অসমত প্ৰথমবাৰৰ বাবে কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। 1979 চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল আৰু অসমত মুঠ 4বাৰ ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ দ্য আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী আছিল নলিনীবালা দেৱী আৰু তেওঁ 1955 চনত যোৰহাটত অনুষ্ঠিত হোৱা অধিৱেশনৰ সভানেত্ৰী আছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দ্য আছাম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি ফৰ্মড? কিমান চনত অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি গঠন কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 1938 চনৰ 3 নৱেম্বৰ তাৰিখে অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে অন হুইচ ডেট ইজ মেডাম মে ফি চেলিব্ৰেটেড এভৰি ইয়াৰ? মেডাম মে ফি প্ৰতি বছৰে কোন তাৰিখত পালন কৰা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। মেডাম মে ফি উৎসৱ প্ৰতি বছৰে 31 জানুৱাৰী তাৰিখত পালন কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ কমিউনিটি ইন আছাম চেলিব্ৰেটছ দ্য মেডাম মে ফি ফেষ্টিভেল? মেডাম মে ফি উৎসৱ অসমৰ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। মেডাম মে ফি উৎসৱ অসমৰ টাই আহোম সম্প্ৰদায়ৰ লোকে উদযাপন কৰে।
নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য টলেষ্ট ৱাটাৰফল ইন দ্য ৱৰ্ল্ড বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাতৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাতৰ নাম হ'ল এঞ্জেল জলপ্ৰপাত নেক্সট কুৱেশ্যনটো দিয়া আছে which country has the highest waterfall in the world বিশ্বৰ সৰ্বোচ্চ জলপ্ৰপাতটো কোনখন দেশত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বিশ্বৰ সৰ্বোচ্চ জলপ্ৰপাত এঞ্জেল জলপ্ৰপাত ভেনিজুৱেলা দেশখনত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে what is the name of the largest desert in south asia দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম হ'ল থৰ মৰুভূমি নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য থাৰ্ড ডেজাৰ্ট ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট থৰ মৰুভূমি ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি থৰ মৰুভূমিখন ভাৰতৰ ৰাজস্থান ৰাজ্যখনত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে where was the first edition of the Duran Cup held Duran Cupৰ প্ৰথম সংস্কৰণ ক'ত অনুষ্ঠিত হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি Duran Cupৰ প্ৰথম সংস্কৰণ হিমাচল প্ৰদেশৰ চিমলাত অনুষ্ঠিত হৈছিল How many classical dances are there in India recognized by the Ministry of Culture সংস্কৃতি মন্ত্ৰালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ভাৰতত মুঠ কিমানটা শাস্ত্ৰীয় নৃত্য আছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি সংস্কৃতি মন্ত্ৰালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ভাৰতত মুঠ 9টা শাস্ত্ৰীয় নৃত্য আছে নেক্সট কুৱেশ্যনটো দিয়া আছে How many classical dances are there in India recognized by the সংগীত নাটক একাডেমী সংগীত নাটক একাডেমীৰ দ্বাৰা স্বীকৃত ভাৰতত মুঠ কিমানটা শাস্ত্ৰীয় নৃত্য আছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি সংগীত নাটক একাডেমীৰ দ্বাৰা স্বীকৃত ভাৰতত মুঠ 8টা শাস্ত্ৰীয় নৃত্য আছে নেক্সট কুৱেশ্যনটো দিয়া আছে where was the first session of the constituent assembly held সংবিধান সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি সংবিধান সভাৰ প্ৰথমখন অধিৱেশন 1946 চনৰ 6 ডিচেম্বৰ তাৰিখে নতুন দিল্লীত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে How many districts are there in total in Bodoland Territorial Council Bodoland Territorial Councilত মুঠ কিমানখন জিলা আছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি Bodoland Territorial Councilত মুঠ 4খন জিলা আছে আৰু এই জিলা 4খন হ'ল কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি জিলা নেক্সট কুৱেশ্যনটো দিয়া আছে Who was the shortest serving chief minister of Assam অসমৰ সবাতোকৈ কম দিন শাসন কৰা মুখ্যমন্ত্ৰী গৰাকী কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অসমত সবাতোকৈ কম দিন শাসন কৰা মুখ্যমন্ত্ৰী গৰাকী আছিল ডক্টৰ ভূমিধৰ বৰ্মন তেওঁ মুঠ 22 দিনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে which is the highest military award in India ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ সৈনিক পুৰস্কাৰ কোনটো ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ সৈনিক পুৰস্কাৰটো হ'ল পৰমবীৰ চক্ৰ সন্মান নেক্সট কুৱেশ্যনটো দিয়া আছে which sport uses penalty strokes কোনখন খেলত পেনাল্টি ষ্ট্ৰোক ব্যৱহাৰ কৰা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি হকি খেলত পেনাল্টি ষ্ট্ৰোক ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে in which year did the non cooperation movement start কোন চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1920 চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে which state of India is called the heart of India ভাৰতৰ কোনখন ৰাজ্যক হাৰ্ট অফ ইণ্ডিয়া বুলি কোৱা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যখনক হাৰ্ট অফ ইণ্ডিয়া বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে who was the first Indian to receive the title of ICS প্ৰথম ভাৰতীয় ICS উপাধি লাভ কৰা ব্যক্তিজন কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ICS উপাধি লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তিজন আছিল সত্যেন্দ্ৰনাথ ঠাকুৰ নেক্সট কুৱেশ্যনটো দিয়া আছে which movement was known as the August Offer কোনটো আন্দোলন আগষ্ট অফাৰ নামেৰে জনাজাত আছিল
ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰত ত্যাগ আন্দোলনটো আগষ্ট অফাৰ নামেৰে জনাজাত আছিল নেক্সট কোৱেশ্চনটো দিয়া আছে which place is known as the Mecca of football in India ভাৰতৰ ফুটবলৰ মক্কা বুলি কোনখন ঠাইক জনা যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ কলকাতাক ভাৰতৰ ফুটবলৰ মক্কা বুলি জনা যায় নেক্সট কোৱেশ্চনটো দিয়া আছে who is the first recipient of Assam Ratna award অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিগৰাকী কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিগৰাকী হ'ল ডক্টৰ ভূপেন হাজৰিকা নেক্সট কোৱেশ্চনটো দিয়া আছে what is the name of the first Assamese filmmaker প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ নাম হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা আৰু প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম আছিল জয়মতী নেক্সট কোৱেশ্চনটো দিয়া আছে which state of India has the highest number of districts ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত সৰ্বাধিক সংখ্যক জিলা আছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশ ৰাজ্যখনত সৰ্বাধিক সংখ্যক জিলা আছে আৰু উত্তৰ প্ৰদেশ ৰাজ্যখনত থকা জিলাৰ সংখ্যা হ'ল 75খন নেক্সট কোৱেশ্চনটো দিয়া আছে which city in Karnataka is called the garden city of India কৰ্ণাটকৰ কোনখন চহৰক বাগিচাৰ চহৰ হিচাপে আখ্যা দিয়া হৈছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি কৰ্ণাটকৰ বেংগালুৰু চহৰখনক বাগিচাৰ চহৰ হিচাপে আখ্যা দিয়া হৈছে নেক্সট কোৱেশ্চনটো দিয়া আছে what is the regional language of Andhra Pradesh অন্ধ্ৰ প্ৰদেশৰ আঞ্চলিক ভাষা কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অন্ধ্ৰ প্ৰদেশৰ আঞ্চলিক ভাষা হ'ল তেলেগু নেক্সট কোৱেশ্চনটো দিয়া আছে who is the first women's defense minister of India ভাৰতৰ প্ৰথম মহিলা প্ৰতিৰক্ষা মন্ত্ৰী গৰাকী কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ প্ৰথম মহিলা প্ৰতিৰক্ষা মন্ত্ৰী গৰাকী হ'ল নিৰ্মলা সীতাৰমণ নেক্সট কোৱেশ্চনটো দিয়া আছে what is the name of the institution that awards the Assam Valley Literary Award অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা অনুষ্ঠানটোৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা অনুষ্ঠানটোৰ নাম হ'ল উইলিয়ামছন মেগৰ এডুকেশ্যনেল ট্ৰাষ্ট নেক্সট কোৱেশ্চনটো দিয়া আছে which district has the highest number of tea gardens in Assam অসমৰ কোনখন জিলাত সৰ্বাধিক সংখ্যক চাহ বাগিচা আছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমৰ ডিব্ৰুগড় জিলাখনত সৰ্বাধিক সংখ্যক চাহ বাগিচা আছে নেক্সট কোৱেশ্চনটো দিয়া আছে which country in the world is known as the land of thunderbolt পৃথিৱীৰ কোনখন দেশক বজ্ৰপাতৰ ভূমি বুলি জনা যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি পৃথিৱীৰ ভূটান দেশখনক বজ্ৰপাতৰ ভূমি বুলি জনা যায় নেক্সট কোৱেশ্চনটো দিয়া আছে what is the total length of India from north to south ভাৰতৰ উত্তৰৰ পৰা দক্ষিণলৈ মুঠ দৈৰ্ঘ্য কিমান ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ উত্তৰৰ পৰা দক্ষিণলৈ মুঠ দৈৰ্ঘ্য হ'ল 3214 কিলোমিটাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে what is the total length of India from east to west ভাৰতৰ পূবৰ পৰা পশ্চিমলৈ মুঠ দৈৰ্ঘ্য কিমান ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতৰ পূবৰ পৰা পশ্চিমলৈ মুঠ দৈৰ্ঘ্য হ'ল 2933 কিলোমিটাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে who has won the 2022 Arjuna Award from Assam 2022 চনত অসমৰ কোনে অৰ্জুন বঁটা লাভ কৰিছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ 2022 চনত অসমৰ নয়নমণি হৈকাই অৰ্জুন বঁটা লাভ কৰিছে আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই